মাফ নহয় মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ হলে ভৱিষ্যতে নাপাব ঋণ হয় আপুনি ঠিকই শুনিছে ঋণ মাফ কৰিলে আৰবিআইৰ নীতি উলংঘা কৰা হ'ব নিৰ্বাচনী প্ৰচাৰত আই মাতৃসকলৰ মাইক্ৰ ফাইনেন্সৰ ঋণ সুদে মুলে উভতাই দিব বুলি দিয়া প্ৰতিশ্ৰুতি হেনো ৰাজনৈতিক আছিল কলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যৱসায় কৰি আছে কোনোবাই দোকান দিছে কোনোবাই বয়লাৰ দিছে তেওঁলোকক আমি এটা উদগনিমূলক ভাত্তা দিম আছিল এই মই শপত লোৱাৰ পিছত সাডেনলি নিদিয়া হৈ গ'ল তেওঁলোকক এই গ্যাপটোৰ পইচাটো আমি দিম যি বেংকক তেওঁলোকে দিবলগীয়া হ'ল ফৰ ডিফল্টিং অফ দা সিস্টেম প্লাস এটা উদগনি ভাত্তাও দিম যে নহয় মোক আৰু লোন ৰেহাই দিম বুলি কৈছিল চৰকাৰে ৰেহাই দিব লাগে বাইদেউকেজনী টিভিত আহি আছে নহয় তেওঁলোকক আমি পুৰা লোনটো ঘূৰাই দিম কিন্তু সিভিলত এজ এ এনপিএ কেটেগৰাইজেশ্যন হোৱা কাৰণে যিটো আৰু ভৱিষ্যতে হয়তো আপোনালোকক বেংকত গাড়ী মটৰ কিনুতে বা ভৱিষ্যতে বেংকৰ লগত কথা বতৰা পাতোতে বা এনআৰএম কনকলতাৰ লোনত যিটো আপোনালোকৰ এটা ভৱিষ্যতে হয়তো সিভিলৰ স্কোৰ পৰ হৈ যাব গতিকে মই যিটো কৈছিলোঁ যে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই দিম নিয়মমতেতো বেংকৰটো দিব নালাগে কাৰণ মই শব্দটো মাইক্ৰ ফাইনেন্সে কৈছিলোঁ কিন্তু যেহেতু বেংক বুলি কওঁতে বন্ধনৰ নামটো মেনশ্যন কৰিছিলোঁ গতিকে মই মোৰ প্ৰতিশ্ৰুতিটো পালন সমস্ত ঋণ পৰিশোধ কৰিলে দুৰ্বল হ'ব সিভিল এটা কিতানত ঋণ ৰেহাই দিব চৰকাৰে প্ৰথমটো কিতানত থাকিব ঋণ পৰিশোধ কৰি থকাসকলক উদগনি দ্বিতীয়টো কিতানত থাকিব যিয়ে শেহতীয়াকৈ ঋণ পৰিশোধ বন্ধ কৰিছে সেইসকলক ৰেহাই দিয়া হ'ব বাকী থকা কিস্তিৰ পৰা তৃতীয় কিতানত থাকিব যিসকলে ভৱিষ্যতে কোনো ধৰণৰ ঋণ নলয় সেইসকলক সম্পূৰ্ণ ঋণ পৰিশোধ কৰিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই তিনিটা চৰ্ত দিয়াৰ পাছতেই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে কোনো কাৰণতে চৰ্ত মানি নলয় মহিলাসকলে কলিয়াবৰত কলিয়া ভোমোৰাৰ দলঙৰ পৰা জপিওৱাৰ হুংকাৰ কিয় আমাক যদি এইটো ঘূৰাই নিদিয়ে আৰু যদি মানি নলয় আমাৰ মহিলাকেইটা যিকেইটা আছে গোটেই আত্মহত্যা কৰি আমি আমাৰ নিজে নিজে দেহা আমি শেষ কৰি দিম এইটো ছাৰৰ মানি ল'ব লাগিব তিতাবৰৰ লালুংগাঁও আৰু বৰপাচিতো ৰাজপথলৈ ওলাই আহিল মহিলাসকল একে দৃশ্য লখিমপুৰতো ঋণ পৰিশোধ নকৰিলে আত্মজাতীয়াৰ হুংকাৰ আই মাতৃসকলৰ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ